জুবিন দা যোৱা আজি 1 মাহেই হ'ব এতিয়া আৰু এতিয়ালৈকেতো বহুতখিনি আপডেটো হ'ল। যেনেকৈ শ্যাম কানু আৰেষ্ট কৰিলে, সিদ্ধাৰ্থক আৰেষ্ট কৰিলে, কিন্তু এতিয়াও মানে ঢেৰ কিছুমান মানে নতুন নতুন খবৰ মানে পাই থকা হৈছে। তেওঁৰ লগত থকা পুলিচকেইটাই পইচা খালে, শ্যাম কানুৱে খালে, সিদ্ধাৰ্থই খালে। কি মানে এইবোৰ কি হৈছে, কি মানে দুনিয়া এখন হৈছে কি? পইচা কাৰণেনো মানুহে ইমান একে কৰি যাব পাৰে নে? কি মানুহ এটাক মানে মাৰি দিব পাৰে? আৰু আমিতো গমেই পোৱা নাছিলোঁ তেওঁৰ লগত কি হৈছিলে, ছিংগাপুৰত নি পেলাই তেওঁ কেনেকৈ কি কৰিলে নাই কৰা। কিন্তু পিছত তাতো এটা ৰিপৰ্টত মানে গম পোৱা গৈছিলে তেওঁক বিষ খুৱাইছে বুলি, তেওঁৰ মুখৰ পৰা ফেন ওলাইছে বুলি কৈছিলে। কিন্তু পিছত মানে সেই ৰিপৰ্টটো মানে হেৰি নহ'ল, মানুহৰ আগত, ৰাইজৰ আগত উলিয়াই নিদিলে। কিন্তু পিছত যেতিয়া গুৱাহাটীত মানে যেতিয়া আকৌ তেওঁ পষ্টমৰ্টম যেতিয়া হৈছিলে, তেতিয়া আকৌ গম পালে যে তেওঁক সঁচাই বিহেই খুৱাইছে। আৰু এনেকুৱা এটা বিষ যোনটো খালে মানে লগতে মানে হেৰি কৰে। চ' মই মানে ক'ব বিচাৰিছোঁ এইটো মানে প্ৰি প্লেণ্ড আছিলে নেকি? আগৰ পৰাই তেওঁলোকে ভাবি আছিলে নেকি যে তেওঁক এনেকৈ মাৰিমগৈ আৰু তাত গৈ পেলাই মাৰিমগৈ? আজিকালি মানে নিজৰ মানুহৰ ওপৰতো বিশ্বাস কৰিব নোৱাৰি। আৰু তেওঁতো এজন বাহিৰা মানুহে আছিল বুলি ক'ব পাৰি, সিদ্ধাৰ্থ। আৰু শ্যাম কানুটোতো নিজৰ মানুহ নিচিনাই আছিলে, তেওঁ বা কিয় তেনেকুৱা হেৰি কৰিলে? আৰু কৰিলেই, ধৰাও পৰিলে, ধৰা নপৰা নহয়। ৰাইজৰ আগত তেওঁলোক আগতেই মানে তেওঁলোকৰ কালা চিট্ঠাটো ওলাই পৰিলে। কিন্তু তেওঁলোকে আগতীয়াকৈ যদি ছাৰেণ্ডাৰ কৰিলেহেঁতেন, হয়তো তেতিয়া মানুহবিলাকে অকণমান হেৰি পালে হয় যে অন্ততঃ যি কৰিলে এতিয়া মানুহখিনি সন্মুখত আহিব লাগে, সঁচা কথাবিলাক ক'ব লাগে। আৰু তাৰ মাজতে এই মাইকী কেইজনীমানে, কোনোবা নিশ্চিতা, কোনোবা আৰু এজনী, এইবিলাক কি মানে মই মানে ধৰিব পৰা নাই। মানে আমাৰ অসমতোনো এনেকুৱা হৈ গৈছেনে, মানে কিবা এটা পাবলৈ হ'লে নিজৰ দেহটো দিব লাগিব, হেন কৰিব লাগিব, তেন কৰিব লাগিব, তেনেকুৱানো আজি অসমতো হৈ পৰিছেনে বাৰু আজিকালি? একদম এইবিলাক ভাবিলেই মানে একদম মানে মাথাটোৱে কাম নকৰা নিচিনা হৈ যায়। অসমতো যে তেনেকুৱা ধৰণৰ কামবিলাক হ'বলৈ লৈছে, মানুহবিলাকে তেনেকৈ কৰিবলৈ লৈছে কামৰ কাৰণে বিশেষকৈ। আৰু ভাল নালাগে এনেকুৱাত। ভিডিঅ'টো বনাবলৈ মন যোৱা নাছিলে, বহুত দিন হৈ গ'ল বনামকৈ, কিন্তু বনাবলৈ মন নোযোৱাৰ কাৰণতহে বনোৱা নাছিলোঁ। আৰু কিনো দিম, মানুহবিলাকেতো চব দেখি আছে।